ओ दादा हाँ। और नेपाली का पत्ते ये 400 2 किलो 1 किलो 200 ধুনীয়াকৈ হ'লে জানেনে এইটো ভগেন ভেলিয়া নিচিনা বস্তু হয় বগেনভেলিয়া একদম বগেনভেলিয়া এইটো ডালটো নানিলে সেই মই যে নানিলোঁ যে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল মলি অসীম ব্লগলৈ আপোনালোকক সকলোকে ৱেলকাম মোৰ অৰুণাচলৰ আজি জাৰ্ণিৰ তৃতীয় দিন থাৰ্ড ডে তো এতিয়া আমি জামেৰিৰ পৰা দিৰাং পথেলৈ গৈ আছোঁ মানে দিৰাঙলৈ গৈ আছোঁ তো তাত 1 নাইট ষ্টে কৰিম তো মুঠতে আমি অৰুণাচলত অহা আজি 3 ডেজ 3 ডেজ 2 নাইট হ'ব এয়া আপোনালোকৰ প্ৰকৃতিৰ মাজে মাজে গিৰিপথৰ মাজেতে আপোনালোকক আগুৱাই লৈ গৈ আছোঁ আমাৰ গাড়ীখন আপোনালোকে ভাবিছে হয়তো গিৰিপথ কাক কয় নিশ্চয় আপোনালোকে বহুতে জানে যিহেতু অসমীয়া মিডিয়ামত পঢ়ি আহিছে ইতিমধ্যে তো গিৰিপথ হ'ল দুখন পাহাৰৰ মাজৰ ৰাস্তাটোক কয় গিৰিপথ তো সেই গিৰিপথৰ মাজে মাজে আমাৰ গাড়ীখন আগুৱাই গৈ আছে শুকুলা ডাৱৰৰ তলত ঠাণ্ডা বতাহৰ মাজেৰে ৰিমঝিমি ঝৰ্ণাৰ চাউণ্ডত আৰু সেউজীয়া গছ গছনিৰে ভৰা সুৰীয়া মাতৰ চৰাইৰ সুৰীয়া মাতৰ কণ্ঠ শুনি শুনি আমি আগুৱাই গৈ আছোঁ অৰুণাচল প্ৰদেশৰ দিৰাঙলৈ বুলি চাওকচোন আপোনালোকক ভিউবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ এইখন যেন আমি হাতেৰে চুব পৰা এখন পাহাৰ এখন শুকুলা আকাশ আৰু ধুনীয়া দীঘলীয়া ৰাস্তাটো আমি যি মনেৰে আগবাঢ়িছোঁ মই ভাবিয়ে আহিছোঁ আৰু মই কেতিয়াও আশাও কৰা নাছিলোঁ মই যে অৰুণাচল প্ৰদেশলৈ আহিব পাৰিম বুলি কিয়নো মনত ক্ষয় মনত ভাৱ মনত ভয় এইবিলাক বহুত আছিলে ভাবিছিলোঁ অৰুণাচল প্ৰদেশত সোমালেই আমাৰ উশাহ নিশাহত কষ্ট হ'ব এনেকুৱা এটা আকাংক্ষা আছিল এতিয়ালৈকে আমি সুস্থ শৰীৰে আছোঁ সুস্থ মনেৰে আছোঁ আৰু কি ক'ম এয়া বলক আপোনালোকক আগুৱাই লৈ গৈ আছোঁ ধুনীয়া ধুনীয়া দৃশ্যবিলাক আপোনালোকে মোৰ কথাখিনি ভইচৰ মাজেদি চাবলৈ চেষ্টা কৰক মোৰ চকুৰে যিখিনি দৰ্শন কৰিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল মই অৰুণাচলৰ পৰা ঘূৰি অহা গুৱাহাটীলৈ আজি বহুত দিনে হ'ল এমাহেই হ'ল গতিকে আপোনালোকক এই অকণমান থমকি ৰ'লোঁ এইখিনি দৃশ্য দেখাবৰ কাৰণে চাওকচোন ৰঙা ৰঙা ফুলৰ মদাৰ ফুল যেনেই লাগিছে নাজানো গছজোপাৰ কিনাৰেদি গৈছে কুলকুলীয়া মাতেৰে ধুনীয়া এখন নদী বলক তেনেহ'লে আমি দিৰাং অভিমুখে যাওঁ আমি পিছে মোৰতো একেবাৰে নতুন কোনো মোৰ নলেজো নাই আৰু মোৰ বেটাহঁতো ভালকৈ কোৱা নাই কাৰণ ইমানখিনিলৈকে জানো যে আমি দিৰাঙত কোনো চাইট চিং নকৰোঁ পিছত মই ঘৰত আহি গম পাইছোঁ দিৰাঙতো অৰুণাচল প্ৰদেশৰ দিৰাঙতো বহুত কিবা কিবি চাইট চিং চাবলগীয়া আছিলে ये 400 2 किलो 1 किलो 200 किस दिन का जग लिया দিয়া চলো অনলাইন साबुन डाला মোবাইলটো ইয়াতে বজাৰ সমাৰ দেখি পিনে আমাৰ গাড়ীখন অকণমান ৰখিলে আৰু বন্ধুসকল ইমান ধুনীয়া ধুনীয়া ফল প্ৰকাৰ বহুত কিবা কিবি পাহাৰীয়া বস্তু আকৌ মিথুনৰ মাংসও আছে জানেনে বন্ধু শুকান ড্ৰাই মাংস মিথুন মানে গৰুৰ নিচিনা দেখিবলৈ যে সেনেকুৱাও আছে কিলো কিবা 500 নে কিবা এনেকৈ ক'লে যি কি নহওক বন্ধুসকল আমি আহি পালোঁ আমাৰ গন্তব্যস্থল চাংটিভিলা খাচু বস্তি আহি পালোঁ আমি থকা কুটিৰটো এইটোৱে আমি অনলাইনত বুক কৰি থৈছিলোঁ তো দুই মহলীয়া গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ আছে গোটেই ঘৰটো কিন্তু কাঠৰ উডেৰে বনোৱা বন্ধুসকল ইয়াতে প্ৰায়ভাগেই কাঠৰে অৰুণাচল প্ৰদেশত যিমান আছে প্ৰায়ভাগেই আছে বুলি ক'ব পাৰি আৰু কাঠেৰে বনোৱা ঘৰ যি কি নহওক এইটো কাঠৰে আৰু গোটেইটো আৰু এয়া কিনাৰেদি বৈ গৈছে চাংটি নদী
এই নদীখনৰ নাম হ'ল চাংটি নদী। যি কি নহওক মই পিছত গম পাইহে আপোনাক ভইচ মানে ইয়াতে ক'ব পাৰিছোঁ, প্ৰথমতে একো জনাই নাছিলোঁ। তো ব'লক মোৰ কেনেকুৱা ৰিজৰ্টটোকে দেখাওঁ, আৰু ৰিজৰ্ট মানে আমি থকা এই ঘৰটোকে দেখাওঁ। এই তলত থাকিম মই আৰু মোৰ বিয়নী, আৰু এইফালে বাথৰুম দুটা আছে, দুটা বাথৰুম দিছে, আৰু সেইটো ফ্ৰণ্ট ছাইড সেইফালে আমি আহিলোঁ। এতিয়া ব'লক ওপৰলৈ লৈ যাওঁ বন্ধুসকল। তো এনে গোটেই কাঠৰ, আপোনালোকে মন কৰিছেনে? কাঠৰ একেবাৰে বাৰ্নিছ কৰা, বৰ ধুনীয়া, মানে ধুনীয়া, অতিপাতেই ধুনীয়া বুলি ক'ব পাৰি, আৰু বহুত ধুনীয়া। মোৰ দুই বেটাৰটো বহুত আনন্দ, বহুত ফূৰ্তি। আৰু এইটো কথা ক'বই পাহৰিছোঁ, মোৰ সৰু নবাব তাৰো কিন্তু ফাৰ্ষ্ট টাইম অৰুণাচল প্ৰদেশ ফাৰ্ষ্ট টাইম আহিছে। মোৰ যেনেকৈ ফাৰ্ষ্ট টাইম তাৰো কিন্তু। যিখিনি সৰু বেটাৰ এইটো ৰুম পচন্দ কৰি ল'লে, আৰু ডাঙৰ বেটা সেইটো ল'লে। মানে ওপৰতো দুইজনে থাকিব, আৰু এটা ৰুমত মোৰ বোৱাৰী আৰু ডাঙৰ বেটা, এটা ৰুমত মোৰ সৰু বেটা। সিহঁতৰ খুব ফূৰ্তি, খুব পচন্দও হৈছে, ভিউবিলাক দেখা পাই যে খিৰিকীৰে। তো আহক, ভিতৰত কি কি সুবিধা আছে সেইখিনিও দেখাওক। প্ৰতিটো ৰুমত গৰম পানী, গিজাৰ, খোৱা পানী চবেই ব্যৱস্থা আছে। চাওকচোন, মোৰ সৰু বেটাৰ ৰুমটোৰ খিৰিকীৰে গোটেই মানে ফ্ৰণ্ট ছাইডটো দেখা পায়, আৰু এনেকুৱা ঘৰবিলাক দেখিছে। মোৰ মুঠতে আমাৰ এই ঘৰটো এনেকুৱা দুটা আছে, এইটো ৰিজৰ্টত দুটা এনেকুৱা ঘৰ আছে, বাকীটো চব একমহলীয়াই, আৰু এইটো নতুনকৈ বনাইছে বুলি শুনা পালোঁ। যি কি নহওক ব'লক তললৈ। তো বহুত পচন্দও হৈছে। দামটো বাৰু নক'লোঁ ৰেটটো, কিয়নো সময়ত ৰেটবিলাক চেঞ্জ হৈ থাকেতো। তো 7,000 এনেকৈ ছামথিং এনেকুৱাই হ'ব এইটো পাৰ ডে'। কিন্তু যি কি নহওক আপোনালোকে কথা পাতি ল'লে হয়তো কমতো পাব পাৰে। সেনেকৈ আমাৰতো আগতেই বুক কৰি আহিছিলে। তো বহুত পচন্দ হৈছে বন্ধুসকল, একদম চাফ চিকুণ, একেবাৰে ক্লিন, আৰু পানীৰটো ব্যৱস্থা দেখিলে গিজাৰো একদম ৱৰ্কিংটো আছে। তো গোটেইখিনিতে মানে যে আছে বুলি যে কাম নোহোৱা নহয়, আৰু দুটা বাথৰুম পায়খানা, কিন্তু ফাৰ্ষ্ট ফ্ল'ৰত কোনো বাথৰুম লেট্ৰিন নাই, চব তলতেই আছে। তো মোৰ সৰু বেটাই ঘূৰি ঘূৰি চাইছে, আৰু আমি খাবলৈ যাব ওলাইছোঁ। আমি থকা ৰিজৰ্টখনত দেৰিকৈ অহাৰ কাৰণে ভাত পানী, মানে আমি আগতেও ফোন কৰা নাছিলোঁ যে আমি লাঞ্চটো ল'ম বুলি। তো তেওঁলোকে লাঞ্চৰ কোনো ব্যৱস্থা ৰখা নাই। তেওঁ মেগী চেগী কিবা কিবি বনাই দিম কৈছিলে। আমাৰ ভাত খাবলৈ মন গৈছে, যদিও এতিয়া বহুত দেৰি হৈ গৈছে, কেইটামান বাজিছে, হয়তো 3:30মান বাজিছে, বেছিয়ে হ'ব নেকি। যি কি নহওক, সেইকাৰণে এতিয়া আমি ওচৰত এটা ৰিজৰ্ট আছে, তাত আমি ভাত পানী খাম। তাতে অৰ্ডাৰ দিও আহিছোঁ। আৰু ইয়াত আকৌ মানে কি, আগতে অৰ্ডাৰ দিলে বনাই থ'লে হয়, এতিয়া আৰু বনোৱা মানুহ নাই। আকৌ ডিনাৰৰ কাৰণে এতিয়া অৰ্ডাৰ দিব লাগিব, এনেকুৱা এতিয়াই অৰ্ডাৰ দিব লাগিব ডিনাৰৰ কাৰণে, মানে এইখন ৰিজৰ্টত। তো আমিতো ডিনাৰটো অৰ্ডাৰ নিদিওঁ, আমি বনাই খাম। আমি চব লৈয়ে আহিছোঁ মালপত্ৰ, গতিকে চিন্তা নাই। ডিনাৰৰ কাৰণে আমি গোটেই লৈ আহিছোঁ বস্তু গুৱাহাটীৰ পৰাই। সৰু গেছ এটাও লৈ আনিছোঁ, লগতে সকলোখিনিয়ে লৈ আহিছোঁ, তো একো চিন্তা নাই। তো আমি লাঞ্চ এতিয়া আৰু ৰান্ধিব মনো যোৱা নাই না, জাষ্ট আহিছোঁ, বহুত দেৰি হৈ গৈছে। তো আপোনালোকক এইফালে দেখাইছোঁ। চাওক, আমি থকা ৰুমটো এনেকৈ কিনাৰেদি নামি আহি অলপ আহি আকৌ এনেকৈ আহি এতিয়া নদীৰ পাৰে পাৰে গৈ আছোঁ। চাওকচোন, ইয়াতে এনে ছিষ্টেম বহা আৰু জুই জ্বলোৱা ছিষ্টেমো আছে। চাওক, চবতে এয়া বন ফায়াৰ ছিষ্টেম আছে। এয়া আধা ভাঙা ব্ৰিজখনো আছে, আপুনি পৰিবও পাৰে ঠাচ কৰি পানীত, সেইটো আপোনাৰ ৰিক্সত। আৰু উটি যাবও পাৰে, নাযাবও পাৰে, হাঁহি মানে আপুনি, আৰু সেয়া আৰু আপোনাৰ কথা এইটো। তো ব'লক, এই ঠাইখিনিৰ নামেই হ'ল খাচু বস্তি চাংটি ভিলা। ৰিজৰ্টটোৰ নাম কিবা লিয়না কিবা ভিলা, এনেকুৱা লিয়না ৰিজৰ্ট। তো আপোনাক দেখাম বাৰু, ব'লক। ৰিজৰ্টৰ নাম মুখস্থ হোৱা নাই।
আহি পিনে ঠাইবিলাকৰ নাম সুধি পিনে মুখস্থ কৰি আপোনালোকক কৈ আছোঁ। ধুনীয়া বহাৰ ঠাই, আপুনি গধূলি ৰাতি বনফায়াৰ কৰক, চব ধৰণৰ বস্তু খাওক। আজি আমাৰ অৰুণাচল প্ৰদেশত থকা ছেকেণ্ড ডে হ'ব, ছেকেণ্ড নাইট হ'ব। যোৱাকালি আমি আছিলোঁ জামেৰীত, এতিয়া আজি ৰাতি থাকিম ডিৰাঙত। মানে ডিৰাঙৰ পৰা ৰাইট ছাইডে সোমাই আহিব লাগে, সোমাই আমাৰ কি চাংটি ভেলী নামৰ ঠাইখনলৈ। তাতে বহুত অজস্ৰ ৰিজৰ্ট আছে, চব ধুনীয়া ধুনীয়া। সেই চাংটি ভিলা ৰিজৰ্ট মই একচুৱেলি আমি থকা ৰিজৰ্টটোৰ নামটো মই ক'ব পৰা নাই, মানে মনলৈ অহা নাই। তো মই চাংটি ভিলা খাচুবস্তি। আৰু মই যে চুৱেটাৰটো দেখাই আছোঁ বন্ধুসকল, এই চুৱেটাৰটো মোৰ হাজবেণ্ডৰ চুৱেটাৰটো মই পিন্ধি আহিছোঁ। মানে মই লৈ আহিছিলোঁ, আজি পিন্ধি আহিছোঁ। তো দুটা চুৱেটাৰ আনিছোঁ আৰু বাকী দুটা জেকেট আনিছোঁ। দুটা চুৱেটাৰ, এটা মোৰ দেউতাৰ, এটা মোৰ হাজবেণ্ডৰ। তো এয়া হাজবেণ্ডে বহুত ইচ্ছা কৰিছিল অৰুণাচল প্ৰদেশলৈ আহিবলৈ, তেওঁ নোৱাৰিলে যেতিয়া তেওঁৰ চুৱেটাৰটোকে মই লৈ আহিছোঁ, হয়নে নহয়? আহক। এয়া আমি ওচৰতে আন এটা ৰিজৰ্টত দুপৰীয়াৰ ভাত সাজ খাবলৈ লৈছোঁ। দুপৰীয়া বুলিবলৈ এতিয়া প্ৰায় 3:30 বাজিছে নেকি? ভাত অলপ লাগে নেকি? লাগিব, ক'ত খাইছোঁ ন? অৰ্ডাৰ দিব লাগিব নেকি? মই এই ব্লগটোত আমি থকা ৰিজৰ্টটোৰ আশে পাশে যি আছে সেইবিলাকেই দেখাম। আপোনালোকক কৈছোঁৱেই অৰুণাচল প্ৰদেশলৈ আমি আহিছোঁ। তো অৰুণাচল প্ৰদেশৰ আজি ছেকেণ্ড ডে নাইট ষ্টে কৰিম খাচুবস্তি আৰু কি চাংটি ভেলী আৰু আমাৰ ৰিজৰ্টটোৰ নাম হ'ল লিঅ'নাৰ ৰিভাৰ ভিউ ৰিজৰ্ট। তো এইটো ৰিজৰ্ট আমি এৰি থৈ আহিলোঁ বহুখিনি, আমি খোজেৰে আহি আছোঁ। এতিয়া আকৌ অকণমান দূৰলৈ ফুৰিবলৈ যাম। আমি দুপৰীয়া লাঞ্চটো 5টা বজাতে কৰি ল'লোঁ। 5টা বজাত নহয়, 4টা বজাত কৰিলোঁ। এইখন এই ব্লু হেভেন নে কি, এইখন মই ভুল কৈছোঁ হয়তো, হেৰিটো এই বেলেগ এখন ৰিজৰ্টত আমি লাঞ্চ কৰিলোঁ। তো মোৰ এই ব্লগটোত খালি আমি থকা এই ঠাইখিনি, মানে ছেকেণ্ড ডে অৰুণাচল প্ৰদেশৰ ছেকেণ্ড ডে যে আমি ষ্টে কৰিছোঁ, তো সেই ঠাইখিনি আশে পাশে দেখাম। আমি খোজেৰে গৈ আছোঁ, চাইছোঁ কেনেকুৱা গছ গছনি। ইয়াতে যে ইমান কমলা গছ আছে জানেনে? আৰু সেই ফুলটো যে এইটো চেৰি ব্লুজুম বহুত আছে বন্ধুসকল। কিন্তু মানে ঠায়ে ঠায়ে আৰু ভিডিঅ' কৰা নহ'ল, গাড়ী দি আহি থাকোঁতে দেখা পাইছোঁ। এতিয়া আমি খোজেৰে গৈ আছোঁ আৰু আশে পাশে অকণমান ঘূৰি আহিম, সেনেকুৱা আৰু। কাইলৈ আকৌ চেক আউট কৰিব লাগিব, বেলেগ ঠাইলৈ যাম। চাওকচোন ভিউটো, সন্ধিয়া হৈ গৈছে ন? পাহাৰখন চাওক, গধূলি সূৰ্য নামি আহিছে ঝিমঝাম কৰি। এতিয়া জোন বাইদেউ ওলাব, আমাক ভুমুকি মাৰিবহি। তো আমি ৱেইট কৰিছোঁ কি আৰু দেখা পাম এই ঠাইখিনিত। সেই দলংখনলৈ যাম।
এই দলংখনলৈ দেখিছে চাওক এই ৰিজৰ্টটোৰ বেৰবিলাক বাঁহৰ ৰং দিয়া এই আমি আহি থাকোঁতে দলং এখন পালোঁ সেই যে মই দূৰৰ পৰা দেখাইছিলোঁৱেই ন সেইখন দলং বুলি সেইখনে এইখন হয় চাওকচোন তেওঁলোকৰ ভূটান হওক অৰুণাচল হওক মেঘালয় হওক চবতে এনেকুৱা ধৰণৰ কিছুমান ব্লেছ ফ্লেগ ওলোমাই থয় এইবিলাক হ'ল ব্লেছ ফ্লেগ হয় তেওঁলোকৰ ধৰ্মৰ ফ্লেগ হয় চবতে পজিটিভিটি কথা লিখা আছে এয়া আমি নামি অকণমান গাড়ীখন কিনাৰত থৈ পেলাই অকণমান যে গৈ আছিলোঁ বাবাই ক'লে নহয় মা সেইখন দলং দেখিছে এইখন দলঙে মই দূৰৰ পৰা দেখাইছিলোঁ মই যে এইমাত্ৰ ব্লেছ ফ্লেগবিলাক দেখাইছোঁ এইখন দলঙে তো আমি অকণমান খোজেৰে যাওঁ বুলি নামি গৈছোঁ তো বাবাই সেই আগফালে গাড়ীখন থ'লে তো বিয়নী দেখা পালে নহয় এই গছজোপা মই তাতে আকৌ মোৰো বহুত ভাল লাগে এনেকুৱা মই সেইটো বস্তু অনা হ'লে কিন্তু মই সেই ব্ৰাঞ্চ কাটাৰ আনাই নহ'ল মানে বিচাৰি নাপাওঁ বগেনভেলিয়া একদম বগেনভেলিয়া সেইটো ডালটো নানিলে সেই মই যে নানিলোঁ যে নানিলোঁ মানে কি বিচাৰিয়ে নাপালোঁ নোৱাৰোঁ দেই এইটো ডাল লগালে হ'ব নাই এই ডাল লগালে হতাই এইফালে আহকচোন এইটো বলাই নোৱাৰিছে ভাঙি দিয়ক না এইটো অকণমান এইটো এইটো আগুৱাই দিয়া বহুত মোটা এইটো লৈ গ'লে হ'ব তাৰমানে চবেই হ'ব অকণ দিয়কচোন দি ভাঙি এই যে এই ডালটা আমি গুৱাহাটী এইটো সেই কোণাতে হেৰি কাটি ল'ব লাগিব কিন্তু ন আৰু এটা দিয়কচোন আৰু এটা দিয়ক এইটোকে দি দিয়ক নহ'লে এইটোকে দি ট্ৰাই কৰিম আৰু নহয় কিন্তু ইয়াৰ পৰা নিলে বস্তু নহয় সেইকাৰণে চাওঁ আৰু সেইটোতো ভাবিছিলে সেই এই ফুল থকাটো মই নমাই দিওঁ নেকি এইটো লাগে ৰ'ব দেই একদম দিয়ক চাওক দে এই আমাৰ দাদা এজনে চাওকচোন কিবা সহায় কৰি দি আছে আমি নোৱাৰিছোঁ বহুত মোটা ন গছটো ওচৰতে ন ইয়াৰ পৰা বেছি দূৰ নহয় ন তেজপুৰ আমাৰ এওঁ দুলীয়াজান দুলীয়াজান ডিব্ৰুগড় কিবা দিয়ক বাচিব সেইটোতো মই কৈছোঁ যিকেইটা বাচে বাচিব আৰু দিয়কচোন দিয়ক থেংক ইউ দেই এইখিনি যে ভাবিছে দিয়ক গাড়ী যায়গে দিয়ক থেংক ইউ দেই থেংক ইউ তেজপুৰৰ হয় গোটেইকেইজন তেজপুৰৰ নি কিমান দিন হ'লে মানে কাম কৰি আছে বৰ্তমান আমি আহি থাকোঁ গৈ থাকোঁ আহি থাকোঁ আমি এনেই অৰিজিনেল কোঁৱৰ হয় কোঁৱৰ ভাল লাগিলে ভিডিঅ' কৰি থৈছোঁ দেই আপোনালোককো হয় নেকি নমস্কাৰ আপোনালোককো নমস্কাৰ দেই নমস্কাৰ ভাল লাগিলে মই একেবাৰে জবলং কোট এটা পিন্ধি আছোঁ কিন্তু আপোনালোকে ভাবিছে চাগে বহুত ঠাণ্ডা ইয়াতে ইমান ঠাণ্ডা নহয় কিন্তু বৰষুণ দি আছে যে সেইকাৰণে মই এই কোটটো পিন্ধিছোঁ ইমান ঠাণ্ডা লগা নাই বাৰু বৰষুণ দি থকাৰ কাৰণে এই কোটটো পিন্ধিব লগা আছে মই দেখাই আছোঁ পিছফালটো চাওকচোন পাৰ্টি চলিছে আমাৰ পাৰ্টি
ইমান দিনে কথা শুনে কাগজ লাগিছিল কি কৰিলে মই তো পোৱাই নাই দিয়া মই জনাওঁ দিয়া দিব পাৰিব আমি থকা কুটিৰটোৰ আউটছাইডে এনেকুৱা সৰু সৰু ঘৰ কিছুমান আছে যাতে পাৰ্টি কৰিব পাৰি তো ৰিজৰ্টৰ ফালৰ পৰাই আমাক জুইৰ ব্যৱস্থা কৰি দিলে এইখিনি ব্যৱস্থা কৰি দিয়াৰ কাৰণে 500 ৰুপিজ এটা লৈছে তো সৰু ৰুম এটা আছে এনেকুৱা ৰুম বহুত আছে ইয়াতে এই শান্তি ভিলা ৰিজৰ্টখনত তো আমি এয়া মাংস পুৰি আছে মোৰ ডাঙৰ বেটাই আৰু জুইকুৰা বিয়নীয়ে কাগজ পত্ৰ যি জ্বলাই দিলে নহ'লে ধোঁৱা হৈ গৈছিলে গোটেই সেইফালৰ পৰা দেখা পাই আমি থকা ৰিজৰ্টবিলাক ধুনীয়া লাইট জ্বলি আছে দেখিছেনে বন্ধুসকল আৰু এই কুকুৰকেইটাই দেখিছেনে নাই এই ৰিজৰ্টৰ ফালৰ পৰাই খৰি তৰি চব তেওঁলোকে আনি দিছে তেওঁলোকে সেই 500 টকাৰ ভিতৰতে সকলোখিনি খৰি আৰু খৰটোতো আগৰ পৰাই আছিলে খালি তেওঁলোকে খৰিটো যোগান ধৰিছে আমি জুইকুৰা জ্বলাই লৈছোঁ কি হাল্লা করে আমাকে নকরে ভাই মান মনত আছে না আমি আগৰ পৰা গৈ আছিলে ইটো মই উঠি গৈছে হেল্ল' কি বসতি যাবো মই কবে বনাছিল অকণমানি আছিলে যে হয় জানো বহুত অকণমানি আছিলে আগতে এইটোকেই হয় না বন্ধুসকল ৰাতি আৰু আমি ডিনাৰ খোৱাটো নেদেখালোঁ আৰু এয়া ৰাতিপুৱা আমি এতিয়া চেক আউট কৰিম এতিয়া প্ৰায় 11টা বাজিছে আমি এতিয়া চেক আউট কৰোঁ আৰু আমি উঠোঁতেও দেৰিকৈ উঠোঁ নহয় য'তে গ'লেও আমি দেৰিকৈয়ে উঠোঁ এয়া হ'ল ব্ৰেকফাষ্ট ৰিজৰ্টৰ ফালৰ পৰাই দিছে ফ্ৰী ব্ৰেকফাষ্ট একচুৱেলি তাত গৈ খাব লাগে আমাৰ দেৰি হোৱাৰ কাৰণে বাবাই লৈ আহিছে গোটেইখিনি যিহেতু আমি গা পা ধুই ৰেডি হৈ আছোঁ আৰু বিয়নে ব্ৰেকফাষ্ট খাই আছে ময়ো খাই ল'লোঁ এতিয়া গা পা ধুই আহি ৰেডি হৈছোঁ যাবলৈ শুকাই আনো নি Hi, good morning. গুচাম মোৰ বিয়নেকে ফটোগ্ৰাফাৰ বনাইছোঁ নহয় বন্ধুসকল নহ'লে মই দেখোন উঠিবই নাপাওঁ গতিকে বিয়নীক লগাই দিছোঁ মোক উঠাওঁ বোলো এয়া যোৱাৰ পথত আমি এতিয়া শান্তি ভিলাতে আছোঁ খাচু বস্তিৰ এৰিয়াৰ ভিতৰতে আছোঁ আমি এতিয়াও ডিৰাং গৈ পোৱাহি নাই এয়া ইয়াতে মাজে মাজে এই তেওঁলোকৰ ব্লেছ ষ্টিকবিলাক যে আছে স্তম্ভবিলাক সেইবিলাক ঘূৰাইছোঁ আপোনালোকে জানেই বোধহয় কি নাম মই নাজানো কিন্তু ব্লেছ স্তম্ভ হয় এইবিলাক
এটা আমাৰ বিশ্বাস ন একেলগে যদি ঘূৰাই থাকোঁতে গোটেইকেইটা একেলগে ঘূৰি থাকে কিবা বোলে মনৰ কামনা পূৰ্ণ হয় সেয়া আৰু যিকিনো মই চাইছোঁ গোটেইকেইটা একেলগে ঘূৰি আছেনে নাই তো মোৰ থেংক ইউ মোৰ বিয়নীক থেংক ইউ দিব লাগিব ফটোগ্ৰাফাৰ কৰি দিছে মোক আৰু এতিয়া আকৌ মই ফটোগ্ৰাফাৰ দেই মই বিয়নীক কৰি আছোঁ এনেকৈয়ে আমি দুজনীক সহায় কৰি আছোঁ আৰু এইফালে ফুৰিবলৈ গ'লে লগ এটা পালে খুব ভাল লাগে মই বিয়নীক পাই বহুত ভাল লাগিছিল এই জাৰ্ণিটোত ৱাই এতিয়াও আমি আশে পাশে আছোঁ বাবা অলপ নামি গৈছিলে তো আমি এতিয়াও কিন্তু চাংটি ভিলাতে আছোঁ দেই বন্ধুসকল খাচুবস্তি চাংটি ভিলা তো আপোনালোকৰ ভিউবিলাক দেখাইছোঁ চাৰিওফালে কেনেকুৱা দেখিছে পাহাৰবিলাকৰ ইয়াতে কিন্তু গছ গছনিটো অলপ কম নহয়নে বন্ধুসকল শ্বিলঙত বহুত গছ গছনি মেঘালয়ত ইয়াতে মানে যিমান ঠাণ্ডা থাকিব সিমানেই গছ গছনিটো কমি গৈ থাকে সেইটোৱে মই বুজি পালোঁ এয়া মাজে মাজে মনেষ্ট্ৰী নিচিনা দেখা পাইছোঁ মই আকৌ গাড়ী দেখা পালোঁ আকৌ গ্লাছেৰে মই বোলো হেৰি মাতাৰাণী মন্দিৰ যে লাগিছে চাওঁচোন সেয়া অঁ নহয় নহয় মাতাৰাণী নহয় একচুৱেলি ভিডিঅ'বিলাক মই একো কাট কুট নকৰাকৈ দেখাই আছোঁতো বহুত দীঘলীয়া হৈছে গতিকে মই কিন্তু ভিডিঅ'ৰ পৰা বিদায় ল'ম তথাপি অলপ দিছোঁ চাই লওক বন্ধুসকল বাইক চলোৱাকেইটাই যে নেথাকোনে ল'ব ইমান ঠাণ্ডা বন্ধুসকল এতিয়া মই বিদায় লৈছোঁ এই জাৰ্ণি ভিডিঅ'টোৰ পৰা এয়া ছেকেণ্ড পাৰ্ট হয় অৰুণাচল জাৰ্ণিৰ তো মই বিদায় লৈছোঁ নেক্সট পাৰ্ট টাৱাং দেখাম গতিকে বাই বাই টেক কেয়াৰ আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আশা কৰিলোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই লৈ যাব বুলি বাই ছাবস্ক্ৰাইব প্লিজ ছাবস্ক্ৰাইব সেইখিনি জেগাত কাকো থাকিব নিদিয়ে বহুত ঠাণ্ডা যে